আজি কিছু বছৰ ধৰি নগাঁও জিলাত একাংশ চাইবাৰ অপৰাধী, গৰু চোৰাং বেপাৰী, ড্ৰাগছ বেপাৰী এওঁবিলাকে এই বেপাৰীবিলাকে নগাঁও জিলাৰ একাংশ দালালক লগত লৈ সেই দালালখিনিয়ে নগাঁও জিলাৰ মানে আৰক্ষীক মেনেজ কৰিব, ৰাজনৈতিক নেতাক মেনেজ কৰিব আৰু ৰাজনৈতিক নেতা আৰু পুলিচ প্ৰশাসনক মেনেজ কৰা ব্যক্তিসকল হৈছে উবাইদুৰ ৰহমান, পিতা আব্দুল মান্নান, ভোমৰাগুৰি জুৰিয়া। এওঁ হৈছে গোটেই গেংটোৰ মানে নগাঁও জিলাৰ গোটেই গৰু সৰবৰাহ কৰা গেংটোৰ এওঁ হৈছে মেইন মেনেজ মাষ্টৰ। মই আকৌ কৈ দিছোঁ, উবাইদুৰ ৰহমান, পিতা আব্দুল মান্নান, ভোমৰাগুৰি জুৰিয়া। শ্বহীদুল ইছলাম, গাঁও ৭ নং কচুৱা, হালদিবাৰী থানা কচুৱা, জামানুৰ ৯ নং খেৰণি, গাঁও কচুৱা, গুলজাৰ হুছেইন, গাঁও কচুৱা নতুন বজাৰ, ৰফিকুল আৱাল, গাঁও ৯ নং খেৰণি, থানা কচুৱা, শ্বহীদুল ইছলাম, গাঁও কচুৱা, ওমৰ ফাৰুক, গাঁও বেলতলা কচুৱা, ফাৰুক আলী, থানা কচুৱা, আব্দুল ৰছিদ, থানা কচুৱা আৰু পাৰভেজ আলম চাপৰমুখ, নিজামুদ্দিন ওৰফে ৰেহান চলচলি ৰূপহী, মেৰাজুল ইছলাম ওৰফে খান কচুৱা, মাইনুদ্দিন ভকতগাঁও, শ্বহীদুল ইছলাম ২ নং কচুৱা, মানস চালি জুৰিয়া। এইসকল হৈছে নগাঁও জিলাৰ পুলিচ প্ৰশাসনক মেনেজ কৰা মানে মেনেজ মাষ্টৰ। আৰু এইসকলে মেনেজ কৰি পেলাই কিছুমান গৰু সৰবৰাহকাৰীক পৰা লাখ লাখ টকা তেওঁলোকে ডেইলি প্ৰতিখন গাড়ীৰ পৰা প্ৰায় ৫০-৬০ হাজাৰ টকাকৈ তেওঁলোকে লয়। আৰু ইতিমধ্যে নগাঁও জিলাত কৃষকসকলৰ গৰু গোহালিত গৰু নথকা হৈছে, পথাৰত গৰু নথকা হৈছে, সৰ্বশস্তভাৱে গৰু চুৰ কৰিছে। আৰু ইয়াৰ কাৰণ মূলতঃ হৈছে যে নগাঁও জিলা উপায়ুক্ত মহোদয় আৰু জিলা অধীক্ষক মহোদয়ক অজ্ঞাত ৰাখি অৰ্থাৎ অন্ধকাৰত ৰাখি একাংশ পুলিচ বিষয়াৰ লগত তেওঁলোকে এই টকা পইচাৰ লেনদেন কৰি উবাইদুৰহঁতৰ নিচিনা লোকে টকা পইচাৰ লেনদেন কৰি আজি নগাঁৱত এক ৰমৰমীয়া গৰু সৰবৰাহ কৰি আছে বুলি আমি সজমিন তদন্ত কৰি আমি পাইছোঁ। প্ৰতিদিনে ৬০ৰ পৰা ৭০খন ট্ৰাকত গৰু নগাঁও, কচুৱা, চামগুৰি, সোণাইবালি, ৰূপহী বিভিন্ন ঠাইৰ পৰা নগাঁও বিভিন্ন ঠাইৰ পৰা আৰু এই গোটেই গৰুবিলাক ষ্টক হয় কচুৱা আৰু চামগুৰি, সোণাইবালি। গতিকে এই তাৰ পৰা গৰুবিলাক ভৰ্তি কৰি তেওঁলোকে কাৰ্বি আংলং হৈ পেলাই আৰু মেঘালয় হৈ পেলাই বাংলাদেশলৈ এই গৰুবিলাক প্ৰেৰণ কৰি আছে। গতিকে সেই উদ্দেশ্যে আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি এখন স্মাৰকপত্ৰ প্ৰদান কৰিছোঁ কৃষক শ্ৰমিক উন্নয়ন সংগ্ৰাম সমিতিৰ তৰফৰ পৰা, যে নগাঁও জিলাৰ এই যিটো দুষ্ট চক্ৰ, চাইবাৰ অপৰাধী হওক বা ড্ৰাগছ অপৰাধী হওক বা গৰু সৰবৰাহকাৰী যি দালাল চক্ৰটো আছে, মেনেজ কৰা যি দালাল চক্ৰ, এই দালাল চক্ৰটো অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰাৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াক আজি স্মাৰকপত্ৰ দিয়া হৈছে।